পাইলট প্ৰজেক্ট হিচাপে কৰি আছো এইটো ওপৰৰ পিকচাৰ দুখন দেখিছানে তোমালোকে দেখিছা কেতিয়াবা সৰুপাম জাজি গ'লে তেতিয়া তাত সোমাব পাৰিবা তেতিয়া তাতে ওয়েষ্ট কেনেকৈ মেনেজমেণ্ট হৈ আছে তাতে এইটো বস্তুটো চাব পাৰিবা আৰু তলৰটো হ'ল উইন্ড্ৰ কম্পোষ্টিং আৰু আমি সেইটো এতিয়া চেন্ট্ৰেলাইজ যোনটো আমি বনাই আছো তাতে আমাৰ মেচিনাৰীখিনি সেইটো চেন্ট্ৰেলাইজ কম্পোষ্টিং এইখিনি আমাৰ ওয়েষ্ট প্ৰসেসিঙৰ প্ল্যান নেক্সট আহিল ড্রাই ওয়েস্ট যিখিনি আমাৰ শুকান আমাৰ প্লাষ্টিক মেইনলি প্লাষ্টিকে ওলাই এই শুকান মেটেৰিয়েলখিনি আমি কেনেকুৱা ধৰণে তাক আমি সংশোধন কৰিব পৰা যায় তাৰ বাবে আমি মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি বুলিব এমআৰএফ চেণ্টাৰ য'ত বিভিন্ন 4-5টা চেম্বাৰ থাকিব তাত আমি সেপাৰেট কৰি তাক ষ্ট'ৰ কৰি ৰাখিম সাপোজ প্লাষ্টিক তো প্লাষ্টিকৰ ভাগে কাগজ তো কাগজৰ ভাগে মেটেল তো মেটেলৰ ভাগে গ্লাস তো গ্লাসৰ ভাগে তেনেকুৱাকৈ আমি ৰাখিব পাৰিম আৰু এইটো এটা ইয়াৰ পৰা আমি ৰেভিনিউ উলিয়াব পাৰো মানে পইচা আমি ঘটিব পাৰো মানে এইটো আমাৰ চিলা পথাৰৰে হয় এই সৰুপাম জাজিত তোমালোকে গলে দেখা পাবা আমি এনেকুৱাকৈ ষ্ট'ৰ কৰি ৰাখিছো এইটো প্লাষ্টিকৰ পলিথিন আছে ওপৰৰ বেগত আৰু তাতে এইটো পানী পোৱা বটল তলত এইটো আমাৰ এই পেপাৰৰ যিখিনি ওলাইছে আৰু তাতে আমাৰ এইখিনি গ্লাছৰ বটল ওলাইছে এইখিনি আমি ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিছো এইখিনি আমি ফাৰ্ডাৰ আমি ৰিচাইকেলাৰ ইউনিট য'ত কোম্পানী আছে ৰিচাইক্লিং কৰে তাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ প্ৰডাক্ট কৰিব পাৰে আৰু তালৈকে আমি পঠাই দিম এই সলিড ওয়েস্ট ম্যানেজমেন্টে কৰিব লাগে ইয়াৰ পৰা কি এডভান্টেজ কি পাম আমি কি আমাৰ নেক্সট জেনাৰেশনৰ কাৰণে কি হ'ব বা আমাৰ পৰিৱেশৰ কাৰণে কি হ'ব যদি আমি ভাল ধৰণে ওয়েস্ট ম্যানেজমেন্ট কৰিব পাৰো বিজ্ঞানসন্মতভাৱে আৰু পৰিৱেশক হাৰ্ম নকৰাকে তেতিয়াহ'লে আমি পলিউশনটো কন্ট্ৰোল কৰিব পাৰো সাপোজ যদি তোমালোকে প্লাষ্টিকটো এতিয়া জ্বলাই আছা প্লাষ্টিক জ্বলোৱাৰ ফলত তোমাৰ এয়াৰ পলিউশন হৈছে কাৰ্বন মনোক্সাইড উৎপন্ন হৈছে যদি আমি তোমালোকে মিউনিসিপালিটি দিয়া আমি যদি এইখিনি ভাল ধৰণে ম্যানেজমেন্ট কৰিব পাৰো তো পলিউশনটো আমি তাতে ৰোধ কৰিব পাৰিম অলপ হলেও নেক্সট এফেক্টিভ যদি ওয়েস্ট ম্যানেজমেন্ট কৰিব যায় আমাৰ পৰিৱেশটো নিশ্চয় সাফচিকুণ হ'ব আৰু এই ওয়েস্ট ম্যানেজমেন্ট প্ৰসেসত বহুখিনি আমাৰ জব ক্ৰিয়েচন হৈছে এতিয়া হৈছে আমি এনজিও তেখেতসকলে ক্ৰিয়েচন হৈছে এজ পাৰ ৰিকুৱাৰমেন্ট তো এইটো এটা অপৰচুনিটি আছে বিশেষকৈ আমি কলেজৰ ল'ৰা ছোৱালীখিনিক কম যে তোমালোকেও এইটো মানে আগবাঢ়িব পাৰা এন্টাৰপ্ৰিনাৰশ্বিপ হিচাপেও কাম কৰিব পাৰা যিহেতু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত এটাও ৰিচাইকেলাৰ ইউনিটে নাই ৰিচাইক্লিং কৰা প্ৰসেসিং প্ল্যান্টে নাই তোমালোকে সেই ভাগত আগভাগ কৰিব পাৰা নেক্সট তোমালোকৰ আমি প্লাষ্টিক বেন কৰি আছো যদি প্লাষ্টিকৰ অল্টাৰনেট তোমালোকে ভাবিব পাৰা কিবা সাপোজ কাগজৰে তোমালোকে দেখিছা কিছুমান পেকেজিং হয় সেইবিলাকো বনাব পাৰা তোমালোকে ঘৰত আৰু ইফেক্টিভ ওয়েস্ট ম্যানেজমেন্ট গোটেই আমাৰ বায়োডাইভাৰ্সিটিটো প্ৰটেক্ট কৰি ৰাখে সাপোজ আমি পেপাৰ বনাওঁতে বহুতখিনি আমাৰ গছ কাটা যায় পেপাৰ বনাওঁতে